বানেকুচি ৰাজচক্ৰ বিষয়াৰ পদক্ষেপ দুৰ্যোগৰ সময়ত কিদৰে হ'ব লাগে সজাগ বানপানীৰ পৰা ৰক্ষা পাবলৈ কৰিব লাগে কি বাতৰ নাটৰ জৰিয়তে বুজাই দিলে ৰাইজক বান অহাৰ আগত সদায় বানৰ সংকেত পোৱাৰ লগে লগে মানুহে সাৱধান হ'ব লাগে সজাগ হ'ব লাগে ৰাইজ শুকান খাদ্য ঔষধ বিশুদ্ধ পানী লৈ বান অহাৰ সংকেত পালে ঔষধ ঠাইলৈ গমন কৰিব লাগে গৰুৰ খাদ্য গৰুসহ নিৰাপদ ঠাইত সুৰক্ষিত কৰিব লাগে আন্তৰ্জাতিক দুৰ্যোগ বিপদশংকা হ্ৰাস দিৱস উপলক্ষে নলবাৰী জিলাৰ দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ আৰু অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সহযোগত বানপানী আৰু জলবায়ু পৰিৱৰ্তনৰ সজাগতাৰে সুৰক্ষিত অসমৰ বাবে বানেকুচি ৰাজচক্ৰ কাৰ্যালয়ে সজাগতা সভাৰ লগতে বাতৰ নাট প্ৰদৰ্শন কাৰ্যসূচী ৰূপায়ণ কৰে স্থানীয় সমাজকৰ্মী ভূপেন তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত সজাগতা সভাখনত আদৰণি ভাষণ দিয়ে ৰাজচক্ৰ বিষয়া ডক্টৰ সংগীতা শৰ্মাই আপোনালোকক জনাইছে যে বাতৰ নাটৰ উদ্দেশ্য বিশেষভাৱে আমাৰ যি দুৰ্যোগ আহে এই দুৰ্যোগৰ এখন সজাগতামূলক বাতৰ নাট হয় আপোনালোক সকলোৱে জানে যে দুৰ্যোগ বিভিন্ন ধৰণৰ আছে যেনে আমাৰ প্ৰাকৃতিক দুৰ্যোগ আছে বানপানী ধুমুহা ইত্যাদি আৰু লগতে আমাৰ কিছুমান মানুহৰ দ্বাৰা কিছুমান দুৰ্যোগ হয় সেইসকল এই যিমানখিনি দুৰ্যোগ আছে এই দুৰ্যোগত যাতে আমি সকলোৱে সতৰ্ক হওঁ আমি যাতে এই দুৰ্যোগৰ সময়ত ধৈৰ্য আৰু সহনশীলতাৰে এই দুৰ্যোগটো অতিক্ৰম কৰিব পাৰোঁ ৰাজচক্ৰ বিষয়া কাৰ্যালয়ৰ দুৰ্যোগ প্ৰশমন বিভাগৰ ক্ষেত্ৰত বিষয়া কৌশিক কলিতাই আধৰা অনুষ্ঠানটোত বিশিষ্ট সমাজকৰ্মী তথা নলবাৰী জিলা বিজেপিৰ সাধাৰণ সম্পাদক পুলক শৰ্মা মধুপুৰ মণ্ডল বিজেপিৰ সভাপতি ভাস্কৰ শৰ্মা অসম টাইমৰ মুখ্য সম্পাদক এম মহিবুৰ ৰহমান সাংবাদিক প্ৰবক্তা উদ্ধৱ ঠাকুৰীয়া স্থানীয় গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি সুভাষ বৰ্মন প্ৰাক্তন আঞ্চলিক পঞ্চায়ত সদস্য ৰুবুল বেজবৰুৱা সাংবাদিক ৰূপকুমাৰ শৰ্মা শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্য সুৰেন পাটোৱাৰী চামতা আৰক্ষী চকীৰ বিষয়া লোহিত চেত্ৰী কাননগু প্ৰভাত দাস আদি উপস্থিত থাকে সমাজকৰ্মী পুলক শৰ্মাই দুৰ্যোগৰ সময়ত ল'ব লগা সাৱধান আৰু সজাগতা সন্দৰ্ভত বক্তব্য প্ৰদান কৰি দুৰ্যোগক প্ৰতিহত কৰিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনায় একেবাৰে সঁচা অৰ্থত এখন সমাজক আগুৱাই নিয়াৰ ক্ষেত্ৰত কি শিক্ষা কি সংস্কৃতি কি সমাজ কি সংবাদ কি সাহিত্য কি ৰাজনীতি আৰু কি প্ৰশাসন আটাইখিনি মানুহ ইয়াত উপস্থিত আছে গতিকে মই সঁচা অৰ্থত উদ্যোক্তা কোন মই নাজানো কিন্তু কৌশিক কলিতাৰ ক্ষেত্ৰ বিষয়া মোক নিমন্ত্ৰণ দিছে মই বৰ সুখ অনুভৱ কৰিছোঁ আৰু তেখেত সমন্বিতে ডক্টৰ সংগীতা শৰ্মা এখেতসকলৰ যি লক্ষ্য আৰু যি উদ্দেশ্য এই লক্ষ্যৰ উদ্দেশ্যক মই আৰম্ভণিতে মই চেলুট জনাইছোঁ যি কাৰ্যালয় এই কাৰ্যালয়টো সমগ্ৰ নলবাৰী জিলাৰ ভিতৰত এটা আটক ধুনীয়া কাৰ্যালয় আছে হয়তো ইয়াৰ বিষয়া কৰ্মচাৰী জানিব এটা আটক ধুনীয়া কাৰ্যালয় আছে আৰু এই আটক ধুনীয়া কাৰ্যালয়ত আজি শংকৰদেৱ শিশু নিকেতনৰ অতি মৰমৰ ছাত্ৰ ছাত্ৰীৰ উপস্থিতি যেন সেই ৪-৫ বছৰ আগৰ নান্দনিক পৰিৱেশ এটা আকৌ উদ্ভাৱন কৰিছে বাতৰ নাট প্ৰদৰ্শন উদ্বোধন কৰে সমাজকৰ্মী পুলক শৰ্মাই উল্লেখ্য যে ভাৰত চৰকাৰৰ গীত নাট বিভাগৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত নলবাৰী মৰুৱাৰ বিগিনিং চাউথ নামৰ নাট্য দলটোৱে প্ৰদৰ্শন কৰে বাতৰ নাট বান ঐ বান সুদক্ষ অভিনেতা পৰিচালক বুবুল কলিতাৰ ৰচনা আৰু পৰিচালনাৰে প্ৰদৰ্শিত বাতৰ নাটখনত সুন্দৰ আৰু সাৱলীল অভিনয় কৰে মুকুট বৈশ্য পংকজ কলিতা তপন বৰুৱা গীতাঞ্জলি ডেকা আৰু ৰিতুল কলিতাই দুৰ্যোগ বিপদাশংকা হ্ৰাস দিৱস উপলক্ষে আজি বানেকুচি ৰাজচক্ৰ প্ৰাংগণত আমি এখন সজাগতামূলক বাতৰ নাট অনুষ্ঠিত কৰিছোঁ আৰু এই বাতৰ নাটখনৰ যোগেদি আমি ৰাইজক সজাগ কৰিব বিচাৰিছোঁ যে যিকোনো দুৰ্যোগৰ সময়ত যেনে বানপানী ধুমুহা ভূমিকম্প বা যিকোনো মানুহৰ দ্বাৰা সৃষ্টি কৰা দুৰ্যোগ যেনে জুই লগা ইত্যাদিত যাতে মানুহে ভয় নাখায় এই ধৈৰ্যৰে আৰু সহনশীলতাৰে দুৰ্যোগটো আমি পাৰ হৈ যাব পাৰোঁ
সেইটো আমি ৰাইজক বুজাব বিচাৰিছোঁ আৰু এখন বাটৰ নাট বিগিনিং সাউথ গোষ্ঠীৰ দ্বাৰা শিল্পীসকলৰ দ্বাৰা আজি বাটৰ নাটখন পৰিৱেশন কৰিছে তেওঁলোকে সকলো দিশ সামৰি আমাৰ যি বানেকুচি ৰাজহ চকৰ ৰাইজ আছে লগতে স্কুলীয়া ছাত্ৰ ছাত্ৰী আছে আৰু বিশিষ্ট ব্যক্তিসকল আজি উপস্থিত আছিল সকলোৰে সহায় সহযোগিতাত আৰু বানেকুচি ৰাজহ চকৰ অন্তৰ্গত যিসকল সাংবাদিক বন্ধুসকল আছে সকলোৰে সহযোগিতাত আজি আমি বাটৰ নাটখন সফলভাৱে আয়োজন কৰিলোঁ। ব্যুৰো ৰিপৰ্ট অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।